মানকাছৰৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত চলি আছে বন ধ্বংসৰ প্ৰতিযোগিতা। নীৰৱ ভূমিকা পালন মানকাছৰ বন বিভাগৰ। দক্ষিণ শালমাৰা মানকাছৰ জিলাখনৰ দীৰ্ঘদিনৰ পৰা বিভিন্ন পাহাৰসমূহত জেচিবিৰে চলি আছে ধ্বংসলীলা। নীৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে মানকাছৰ বন বিভাগৰ। দিনে নিশাই বাঘাপাৰা আৰু পানকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন পাহাৰসমূহত জেচিবিৰ দ্বাৰা খনন কাৰ্য চলাই থকাৰ মাজতো নীৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে জিলাখনৰ বন বিভাগে। দীৰ্ঘদিন ধৰি একাংশ ব্যক্তিয়ে মোটা অংকৰ ধনৰ বিনিময়ত বন বিভাগক মেনেজ কৰি নিজৰ মুনাফা লাভৰ বাবে পাহাৰসমূহ ধ্বংস কৰি আহিছে যদিও এই ক্ষেত্ৰত জিলা প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত শেষ হোৱাৰ অৱস্থাত পূৰ্বাঞ্চলৰ পাহাৰসমূহ। জানিব পৰা মতে জিলাখনৰ বন বিভাগক মোটা অংকৰ কমিছনৰ বিনিময়ত বন মাফিয়া সকলোৱে সুবিধা প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। জিলাখনৰ বিভিন্ন ঠাইত আজিলৈকে কিয় বন্ধ হোৱা নাই বন ধ্বংস কাৰ্য? কাৰ ছত্ৰছায়াত চলি আছে এইবোৰ পাহাৰ খনন কাৰ্য? ইয়াকে লৈ ৰাইজৰ মাজত প্ৰশ্নৰ উদ্ভৱ হৈছে। উল্লেখ্য যে বিগত সময়ত মানকাছৰ বন সংমণ্ডলৰ অধীনৰ বিভিন্ন ঠাইত ধুবুৰীৰ বন বিভাগৰ সজাতি দলে অভিযান চলাই কেইবা লক্ষাধিক টকাৰ মূল্যৱান কাঠৰ কুণ্ডা জব্দ কৰা পৰিলক্ষিত হৈছে। যোৱা ৰাতি তাৰ আগদিনা ৰাতিত আপোনাৰ বাঘাপাৰা পানকাটা এলেকাত আপোনাৰ অডিবাৰ বানচালি এলেকাত পাহাৰ খনন কৰি দুষ্কৃতিকাৰী ৰাতিয়ে পাহাৰ ধ্বংস কৰি আছে। আৰু এই ক্ষেত্ৰত আমাৰ জিলামচুৰ উপসভাপতি আমিনুল ইছলামে আপোনাৰ বিট অফিচাৰ মানকাছাৰ বিট এলেকাৰ বিট অফিচাৰ মুক্তাদিৰ হুছেইনক ফোনযোগে ইনফৰমেশ্যন দিছে, তাক ভিডিঅ' পঠাই দিছে। আমাৰ ল'ৰাকেইটাই তাৰ পৰা ভিডিঅ' কৰি পঠাই দিছে যে তাতে পাহাৰ কাটি আছে আৰু এইটো সম্পূৰ্ণভাৱে বন বিভাগক মেনেজ কৰিহে এওঁলোকে কাটিব ধৰিছে। গতিকে তাৰ পাছত সেই নাম্বাৰটো সি বিভিন্ন দুষ্কৃতিকাৰী হাতত দি দিলে। উল্টা এওঁকে ফোন কৰি আছে ভাবুকি দিবলৈ, মেনেজ কৰিবলৈ বিভিন্ন এংগেলত। গতিকে এইটো কি ষড়যন্ত্ৰ? এটা বিট অফিচাৰ, এটা বন বিষয়া যাৰ দায়িত্বত ইমানখিনি জাগা, ইমান বন বিভাগ তাৰ দায়িত্বত আছে আৰু সেইখিনি সি সম্পূৰ্ণ নিজৰ সম্পত্তি বুলি ভাবি ৰাতিয়ে দুষ্কৃতিকাৰীৰ হাতত লাখ লাখ টকা বিক্ৰী কৰি আছে, মাটি কাটি ধ্বংস কৰি আছে, গাছ কাটি ধ্বংস কৰি আছে। আপোনাৰ অডুবা এলেকাত গাছ কাটিছে, তাৰপাছত এইখিনি এলেকাত আপোনাৰ বাঘাপাৰা পানকাটা এলেকাত পাহাৰ কাটি ধ্বংস কৰি আছে, লাখ লাখ টকাৰ গাছ কাটি বিক্ৰী কৰি আছে আৰু চোৰাংভাৱে। কিমান টকা গভৰ্ণমেণ্টে ৰেভিনিউ পালে এইটো আমাৰ হিচাপ লাগিব। কিমান টকা আমাৰ চাউথ শালমাৰাৰ পৰা মাটিৰ কাটাৰ ৰেভিনিউ গভৰ্ণমেণ্টৰ খাতাত জমা হৈছে আৰু কিমান টকা গাছ কাটিবলৈ কিমান টকা গভৰ্ণমেণ্টৰ ঘৰত জমা হ'ল ৰেভিনিউ, এইটো আমাৰ হিচাপ লাগিব। এওঁ বিট অফিচাৰ মুক্তাদিৰ হুছেইনে এওঁ আপোনাৰ পুঠিমাৰী এলেকাত গৈ থিয় হৈ সপ্তাহে পিকআপবিলাক ইয়াৰ মানুহ চব সাধাৰণ মানুহ মেঘালয়ত গৈ মেঘালয়ত বিভিন্ন বস্তু লৈ বিক্ৰী কৰিবলৈ যায়। আহোঁতে খালী গাড়ী আহে, মেঘালয়ৰ পৰা বালু উঠাই লৈ মেঘালয়ক টেক্স দি লৈ আহে আৰু সেই গাড়ীবিলাক এওঁ ধৰি 30,000 টকা 20,000 টকা পৰ্যন্ত এওঁ লৈ থাকে। কিমান টকা গভৰ্ণমেণ্টৰ ঘৰত জমা হ'ল ইতিমধ্যে ৰেভিনিউ, সেইটো হিচাপ লাগিব। মানকাছৰৰ পৰা অৰ্জুন ৰবিদাসৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।